আৰু ইফালে বিৰোধী ঐক্যমঞ্চৰ মিত্ৰতা সন্দৰ্ভত পুনৰ অখিল গগৈৰ প্ৰতিক্ৰিয়া কংগ্ৰেছক ডেডলাইন দিয়া নাই বিনম্ৰতাৰে আহ্বানহে জনাইছো মে মাহৰ ভিতৰত মিত্ৰতাক লৈ কংগ্ৰেছে স্থিতি স্পষ্ট কৰক বিধানসভা নিৰ্বাচনৰ বাবে 43টা সমষ্টিত ৰাজ্য দলৰ তৎপৰতা ব্যাহত আমি দলহে খুলিছো ধৰমশালা খুলি ৰখা নাই বুলি মন্তব্য কৰিছে বিধায়ক অখিল গগৈ মিত্ৰতাৰ বাবে কংগ্ৰেছ আগ নাবাঢ়িলে 30 মেৰ পিছত অসমৰ বাকী কেইটা সমষ্টিতো ৰাজ্য দলে আৰম্ভ কৰিব তৎপৰতা সিদ্ধান্ত ল'ব পৰাকৈ কংগ্ৰেছ সুস্থিৰ হৈ থকা নাই ভূপেন কুমাৰ বৰা অখিল গগৈৰ সংঘাতৰ বাবে কংগ্ৰেছ অস্থিৰ হৈ আছে বুলি মন্তব্য প্ৰকাশ কৰিছে অখিল গগৈ মে মাহত মিত্ৰতাৰ কথা স্পষ্ট নহলে সমষ্টিত নিৰ্বাচনী প্ৰস্তুতি চলাবলৈ দলসমূহে সময় নাপাব বুলি মন্তব্য প্ৰকাশ কৰিলে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ মানে এতিয়াতো আমি 43টা সমষ্টিত আমাৰ কাৰ্যকলাপ চলাই আছো আমাকতো 6% এবাৰ ভোট লাগিবই চাও আমাৰ দলটোৰ এবাৰ ৰিকগনিশ্যনৰ কথা আছে আমাৰ দলটো ৰিকগনিশ্যন হ'বলৈ হ'লে নতুন পাৰ্টিক 6% ভোট লাগে আৰু দ্বিতীয় কথা যদি সঁচাকৈ দল এটা খুলি লৈ এনেতো আৰু ইয়াতে ধৰমশালা কৰি থাকিলেতো নহ'ব আমি ইলেকশ্যনত জিকিব লাগিব বিজেপি খৰুৱাব লাগিব আৰু সকলোৱে জানে যে বিজেপি খৰুৱাবৰ কাৰণে আটাইতকৈ ডাঙৰ শক্তি আঞ্চলিকতাবাদী জাতীয় শক্তি আৰু আঞ্চলিকতাবাদী জাতীয় শক্তিক যদি শক্তিশালী কৰিব লাগে তেতিয়াহ'লেতো প্ৰত্যেকটো সমষ্টিত কাম কৰিব লাগিব কিন্তু এনেকুৱা নহয় যে আজিৰ দিনটোত সকলো সমষ্টিতে কাম কৰি কংগ্ৰেছৰ লগত বুজাবুজি নকৰিম বুলি কৈছোঁ কিন্তু কাম আৰম্ভ কৰিব কৈছোঁ এই মুহূৰ্তত 43টা সমষ্টিত কাম পুৰাদমে চলাই আছোঁ বাকী সমষ্টিবিলাকতো 30 মেৰ পাছত কাম আৰম্ভ কৰি দিম গতিকে মই কংগ্ৰেছ দলক আকৌ এবাৰ বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ বিজেপিক হৰুৱাৰ স্বাৰ্থত আমি মে মাহৰ ভিতৰত কিবা এটা হেস্তনেস্ত কৰিব লাগে এতিয়াতো কংগ্ৰেছৰ ভিতৰত সিদ্ধান্ত ল'বলৈকে কোনো মানুহ নাই APCC অস্থিৰ হৈ আছে ভূপেন বৰা সভাপতি হ'ব নে গৌৰৱ গগৈ ডাঙৰীয়া সভাপতি হ'ব সেইকাৰণে এনেকৈ যদি গৈ থাকে আমি যদি লাষ্টত সিদ্ধান্ত কৰোঁ যে একলগ হৈ ইলেকশ্যন খেলিম তেতিয়াও আমি বিজেপি খৰুৱাবগৈ নোৱাৰিম সংবাদ মাধ্যমে এইটো ভুলকৈ আল্টিমেটাম বুলি কৈছে আমি আল্টিমেটাম একো দিয়া নাই মে মাহৰ ভিতৰত যদি সিদ্ধান্তটো লওঁ তেতিয়াহ'লে আমি 1 জুন তাৰিখৰ পৰা যদি কাম একেলগতে ষ্টাৰ্ট কৰোঁ কোনটো ইলেকশ্যনত কোনটো সমষ্টিত কোনে ইলেকশ্যন খেলিব তেতিয়াহ'লে আমি খুব ভালকৈ প্ৰিপেৰেশ্যনটো কৰিব পাৰিম কিন্তু যদি সিদ্ধান্তটো নহয় তেতিয়াহ'লে আমি 126টাতে জঁপিয়াই ফুৰিব লাগিব 126টাত জঁপিয়াই ফুৰি পিছত কংগ্ৰেছে ক'ব যে নাই তোমালোকক আমুকটোহে দিলোঁ তামুকটোহে দিলোঁ তেতিয়া আমি ক'ত ইলেকশ্যন খেলিমগৈ আমি কম পইচা থকা পাৰ্টি গতিকে আমাৰ কাৰণে ইলেকশ্যনৰ প্ৰিপেৰেশ্যনটো আৰু বিশেষভাৱে বিজেপি খৰুৱাবৰ কাৰণে ইলেকশ্যনৰ প্ৰিপেৰেশ্যনটো আগতীয়াকৈ কৰা দৰকাৰ